টিংখাঙৰ কদমনি গাঁৱত বাঘৰ আতংক দিন দুপৰতে অঞ্চলটোত বিচৰণ কৰিছে বাঘে পশুধন ভক্ষণ কৰি সন্ত্ৰাসৰো সৃষ্টি কৰিছে বাঘটোৱে বাঘৰ আতংকত শংকিত হৈ পৰিছে গাঁওখনৰ লোক অঞ্চলটোত পোৱালি সহিতে কেইবাটাও বাঘৰ অৱস্থানৰ সন্দেহ কৰা হৈছে বাঘ পিঞ্জৰাবদ্ধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে বাঘৰ খোজ প্ৰত্যক্ষ কৰিছে কেইবাটাও পশুধন এনেদৰে ভক্ষণ কৰিছে তাৰ দৃশ্য দেখিবলৈ পাইছে অতি শীঘ্ৰে বাঘটো কৰায়ত্ব কৰিবৰ বাবে বন বিভাগলৈ আহ্বান অঞ্চলবাসী ৰাইজৰ বাঘটো এইকেইদিন মানে প্ৰায় আজি 4-5 দিনমান হ'ল প্ৰায় মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আছে মানে প্ৰায় এই ওচৰ চুবুৰীয়া গৰু ছাগলী তাতে আজি ৰাতিপুৱাই দেখিলে এই কাষৰে এই ওচৰৰে মানে বাগানৰ কাষতে লাগি থকা মানুহ ঘৰৰ পৰা পোৱালিটো লৈ গ'ল তাৰ পৰা ছাগলী এজনে নিছে বোলে এই কাষৰ সেই মানুহ ঘৰৰ মানে ছোৱালীজনী বান্দাতে মানে কিতাপ পঢ়ি আছিলে কিতাপ পঢ়ি থাকোঁতে এই ঘৰটো কাষতে আৰু এখন বাগান লাগি আছে এখন বাগানত মানে ইহঁতৰ ঘৰৰ পৰা নি পিনে কুকুৰটো তাতে খাই কুকুৰটো খাই বৈ সি মানে ইখন বাগানলৈ মানে ওলাই যাওঁতে মানে এই ওচৰতে বাগান এখন আছে ডাঙৰ বাগান তিনিআলি বাগান লাগি আছে সেই বাগানখনলৈ মানে যাওঁতে ৰাতিপুৱা ছোৱালীকেইজনীয়ে মানে দেখি পাওঁতে সেই ছোৱালীকেইজনীয়ে হুলস্থুল কৰিলে যে বাঘ বুলি তাৰপৰা চিঞৰোতে মানে সিহঁতৰ ঘৰৰ গাৰ্জেন উঠি তাৰপৰা দেখিছে যে অকণমান দেখি পালে আৰু চিকমিককৈ দেখি পালে বাঘটো সেইখন বাগানলৈ সোমাই গ'ল ৰাতিপুৱা আমাৰ ছোৱালীজনী পঢ়ি থাকোঁতে বাঘ পাৰ হৈ গৈছে এই ছোৱালীজনী পাৰ হওঁতে মানে দেখিলে আৰু এই চিঞৰিলে যে সেইটো কাৰণে দৌৰ মাৰি আহি ময়ো অলপ চাই পালোঁ এই আমাৰ ওচৰতে বাগানটো এইটো বাগানৰ পৰা সেইটো বাগানলৈ পাৰ হৈ গ'ল সপ্তাহ দিন হৈ গৈছে ইয়াত বেছি মানে হুলস্থুল লগাই দিছে আৰু মানে এতিয়া ক'ব গ'লেতো হ'ব আৰু গৰু পোৱালিটো সমান এনেকুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ